বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰবক্তা অধ্যাপক শৰৎ মহন্তৰ উপজা দিনৰ সৈতে সংগতি ৰাখি 1 মেৰ দিনা নৱম বাৰ্ষিক প্ৰফেসৰ শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সহযোগত নৱেম্বৰৰ বাবে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল উক্ত অনুষ্ঠানটো। উল্লেখ্য যে 1937 চনৰ 1 মে'ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ এটি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অধ্যাপক শৰৎ মহন্তই। 2013 চনৰ 18 জুনত পৰলোকপ্ৰাপ্তি ঘটে অধ্যাপক শৰৎ মহন্তৰ। অসমৰ সুসন্তান তথা বৰ্তমানৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্তৰ পিতৃ আছিল প্ৰফেসৰ শৰৎ মহন্ত। শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত প্ৰায় 33 বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই প্ৰায় 4 বছৰ কাল অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু পৰ্যন্ত চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। First use of the term Bharata appears in the Rig Veda. As many of you know, this is the most ancient of our texts. ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাপচন্দ কাটাৰিয়া উপস্থিত থাকে। লগতে উপস্থিত থাকে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ লগতে বহু গণ্যমান্য ব্যক্তি। আজি নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতাৰ আয়োজন কৰা হৈছিল। এই বক্তৃতা অনুষ্ঠানটো আমি 2014 চনৰ পৰা আয়োজন কৰি আহিছোঁ। প্ৰফেসৰ শৰৎ মহন্ত ফাউণ্ডেশ্যন আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে যৌথভাৱে এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতি আহিছোঁ। মাজত আমি কোভিডৰ 2 বছৰ পাতিব পৰা নাছিলোঁ আৰু প্ৰতি বছৰে আমি এই অনুষ্ঠানটোলৈ এজন এনেকুৱা ব্যক্তিক মাতিবলৈ যত্ন কৰোঁ যাৰ পৰা আমি এটা বিশেষ বিষয়ৰ ওপৰত খুব ভালদৰে শুনিব পাৰোঁ। আৰু এইবাৰ আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছিলোঁ ইকনমিক এডভাইজৰী কাউন্সিল টু প্ৰাইম মিনিষ্টাৰৰ মেম্বাৰ শ্ৰী সঞ্জীৱ সান্যাল ডাঙৰীয়াক। তেখেতে যিটো বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিলে সেই বিষয়টো হ'ল ভাৰতবৰ্ষ দ্য অৰিজিন অফ আৱাৰ চিভিলাইজেশ্যনেল আইডেণ্টিটি। লগতে নৱাৰুণ বৰুৱা নামৰ আমাৰ এজন উদীয়মান উঠি অহা এটা ডেকা ল'ৰা, আমাৰ তেওঁ অক্সফৰ্ডত ৰিচাৰ্চ কৰি আছে। আমাৰ কামৰূপৰ ৰজা পৃথুৰ ওপৰত তেখেতে গৱেষণা কৰি আছে। আমি যেনেদৰে লাচিত বৰফুকন আমাৰ গৌৰৱ, ৰজা পৃথু আমাৰ গৌৰৱ, আমি সেই ৰজা পৃথুৰ ওপৰত যিখিনি গৱেষণা কৰি এতিয়ালৈকে পাইছে সেইখিনি আজি ইয়াত উপস্থাপন কৰিলে। আৰু শ্ৰী সঞ্জীৱ সান্যাল ডাঙৰীয়াই তেওঁৰ যিটো ভাষণ, তেওঁৰ যিটো বক্তৃতাত ভাৰতবৰ্ষ এই যিটো ধাৰণা, ভাৰতবৰ্ষ যিটো কনচেপ্ট, সেই কনচেপ্টটো কেনেকৈ গঢ় ল'লে, ভাৰতবৰ্ষত কেনেকৈ আমি আজি যিটো অৱস্থা পাইছোঁহি, আজি 6000 বছৰ আগৰতে যিটো সভ্যতা ইয়াত গঢ় লৈ উঠিছিলে, সেই সভ্যতাটোৱে কেনেকৈ সেই সভ্যতাই ছ'চিয়েল ফাউণ্ডেশ্যন পালে, পলিটিকেল ফাউণ্ডেশ্যন পালে, আৰু সেই ফাউণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি আজি যি আমাৰ ভাৰতবৰ্ষ আছে আমি সেই ভাৰতবৰ্ষ পাইছোঁ। আৰু এই ভাৰতবৰ্ষ যে এটা সামগ্ৰিক ধাৰণা, ভাৰতবৰ্ষ এটা মডাৰ্ণ কনচেপ্ট নহয়, ভাৰতবৰ্ষ বা এটা মধ্যযুগীয় কনচেপ্ট নহয়, ভাৰতবৰ্ষ যিটো কনচেপ্ট এইটো আজি 6000 বছৰ পুৰণি এটা ধাৰণা। আৰু এই যিটো ধাৰণাত এইটোত ভাৰতবৰ্ষৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ সকলো সোমাই আছে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।